আজি আপোনাক মই এনেকুৱা এখন টিপছ শিকাই দিম যাতে আপুনি অতি সোনকালে অতি সহজ পদ্ধতিৰে আপুনি কেনেকৈ ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব অতি সোনকালে পাৰিব। তাৰ আগতে আপোনাৰ মোৰ এইখন ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব লাগিব আৰু আপোনাৰ ভিডিঅ'ত কি স্ক্ৰীনত দেখুওৱা হয় সেইখিনি আপোনাৰ লক্ষ্য কৰিব লাগিব। তেতিয়াহে আপুনি সম্পূৰ্ণৰূপে সুন্দৰকৈ ফটোৰ যিকোনো ফটোৰ আপুনি বেকগ্ৰাউণ্ড অতি সোনকালে চিলেক্ট কৰিব পাৰিব বা চেঞ্জ কৰিব পাৰিব। আপোনাৰ যেনেকুৱা বেকগ্ৰাউণ্ড লাগে আপুনি লিখি দিব, তেনেকুৱা বেকগ্ৰাউণ্ড আহি যাব। তাৰ বাবে আপোনাৰ ফেচবুক বা হোৱাটছআপত যাব লাগিব। হোৱাটছআপত গৈ পেলাই আপোনাক মই স্ক্ৰীনত যেনেকৈ দেখুৱাই আছোঁ আপুনি ছেইম তেনেকৈ কৰক। আপোনাৰ ফটো বেকগ্ৰাউণ্ড আপোনাৰ লগে আপোনাৰ চেঞ্জ হৈ পেলাই AI আপোনাক পঠাই দিব, হোৱাটছআপত পঠাই দিব। এটা কথা মনত ৰাখিব যে ফটো এডিটিং কৰা বা বেকগ্ৰাউণ্ড চেঞ্জ কৰাৰ সময়ত আপোনাৰ মোবাইলত নেট কানেকশ্যন থাকিব লাগিব। যদি আপোনাৰ মোবাইলত নেট কানেকশ্যন নাথাকে তেতিয়াহ'লে কিন্তু ফটো এডিটিং কৰা বা বেকগ্ৰাউণ্ড চেঞ্জ কৰা নহয়। প্ৰথমতে আপুনি কি কৰিব, আপোনাৰ ফেচবুকৰ বা হোৱাটছআপত যাব, গৈ পেলাই আপুনি কি কৰিব, মেটা AI বুলি এটা অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াৰ পৰা যিকোনো ফটো এটা আপুনি চিলেক্ট কৰিব। মই এইটো ফটো চিলেক্ট কৰিলোঁ। ধৰি লওক এই ফটোৰ মই বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব বিচাৰোঁ AI দি পেলাই, গতিকে আপুনি ইয়াত লিখি দিব বেকগ্ৰাউণ্ড চেঞ্জ। এই বেকগ্ৰাউণ্ড চেঞ্জটো আপুনি লিখি পেলাই চেণ্ড কৰি দিব। লগালগ আপোনাক কি কৰিব, এই AI এডিটিং কৰি পেলাই আপোনাৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰি পেলাই আপোনাক কি কৰিব, ফটো এখন দি দিব আপোনাক। এয়া আহি গৈছে। এতিয়া ধৰি লওক আপুনি ৰেষ্টুৰেণ্টৰ বেকগ্ৰাউণ্ড দিব বিচাৰে বা আপুনি গাৰ্ডেনৰ বাগিচাৰ বেকগ্ৰাউণ্ড দিব বিচাৰে। যিটো বেকগ্ৰাউণ্ড আপুনি দিব বিচাৰে সেইটো বেকগ্ৰাউণ্ড আপুনি লিখি দিব। মই আকৌ ফটো এটা এইটো চিলেক্ট কৰিলোঁ, কৰি পেলাই ধৰি লওক এইটো ৰেষ্টুৰেণ্টৰ আমাৰ বেকগ্ৰাউণ্ড লাগে। গতিকে যদি আমাৰ ৰেষ্টুৰেণ্টৰ বেকগ্ৰাউণ্ড লাগে তেতিয়াহ'লে আপুনি ইয়াত লিখি দিব বেকগ্ৰাউণ্ড চেঞ্জ অফ ৰেষ্টুৰেণ্ট। মই বেকগ্ৰাউণ্ড চেঞ্জ অফ ৰেষ্টুৰেণ্ট লিখিলোঁ, লিখি পেলাই মই চেণ্ড কৰি দিলোঁ। এতিয়া চাব যে AI মোক ৰেষ্টুৰেণ্টৰ এখন বেকগ্ৰাউণ্ড দি পেলাই ফটোটো এডিটিং কৰি পেলাই মোক চেণ্ড কৰি দিব। দেখিছে নহয়, এনেকৈ আপুনি সুন্দৰকৈ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব। কথা মনত ৰাখিব যে আপুনি বেকগ্ৰাউণ্ড চেঞ্জ কৰা শিকিলে কিন্তু এইটো কেতিয়াও বেয়া কামত ইউজ নকৰিব, বেয়াভাৱে ব্যৱহাৰ নকৰিব, ভালভাৱে ব্যৱহাৰ কৰক।